ক'ৰ হৈছা চৰাইদেউৰ অঁ বাই বাই গুড মৰ্ণিং এইকেইদিন ইমান বতাহ ধুমুহা দিছে আজি 3-4 দিন মানে হ'ল লেঠাই দি আছে এয়া আমাৰ টিং উৰাই নিলে যোৱাকালি ৰাতি আৰু আকাশ দেখা হ'ল লগতে ঘাই ঘৰটো টিং এখন উঠাই দিলে ওপৰলৈ ৰাতি গোটেই তিতিলে এতিয়া লগাব এইবিলাক পুৱাই উঠি চাই লৈছোঁ আৰু ৰাতিপুৱাতে খাইছোঁ আজি ঘুগুনি লগতে এটা কণী আৰু বহুত দিনৰ মূৰত এনেকৈ খাইছোঁ এতিয়া খাই লওঁ আৰু স্বাস্থ্যটো বৰ এটা আজি ঠিক নাই ডিঙি চিঙি বিষাইছে সেইকাৰণে এনেকৈ মাৰি আছোঁ আৰু চাই থাকিব ভিডিঅ'টো আজি খাই লৈছোঁ পুৱাতে খোৱা মেইন তাৰপিছত কামবিলাক কৰি যাম আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকিম হেল্ল' ৱেলকাম বেক টু মাই কালাৰফুল লাইফ আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে ৰাতিপুৱা মটৰ ঘুগুনি খালোঁ কণীৰ সৈতে বহুত ভাল লাগিলে বহুত দিনৰ মূৰত খালোঁ আৰু এতিয়া গা পা ধুই আহিলোঁ চুলিখিনিও ধুলোঁ স্বাস্থ্যটো ক'ৰবাত বেয়া হৈ আহি আছে কিন্তু আজি এটা মানে বিশেষ দিন আছে বিয়া আছে আমাৰ পিকনিকৰ যিটো গেং সেইখিনি আজি আটাইকেইটাই বিয়া পাতিলে দুজন আছিলে এজন জানটো আৰু এজন আছিলে মিঠু আজি তাৰ বিয়া আজি 24 তাৰিখ আৰু মোৰ ভিডিঅ'বোৰ দিয়া লেট হৈছে কাৰণ কাৰেণ্টটো নাই আজি 4 দিন হৈ গ'ল কাৰেণ্ট অহা নাই আৰু এনেকৈ শ্বুট কৰি ৰাখিছোঁ ভিডিঅ'বিলাক কেতিয়া দিব পাৰোঁ ঠিকনা নাই এতিয়া চুলি তুলি ধুই আহিলোঁ বিয়া যাব লাগিব সন্ধিয়া বতৰটো খুবেই ভাল আজি আৰু অকণমান দেখুৱাম বা কি ভিডিঅ' চাই থাকিব শেষলৈকে আৰু ৰাতিলৈ একদম পূৰা ফূৰ্তি কৰিম বিহু কৰিম বিয়া স্বাস্থ্যটো কি হয় নাজানো ভালে থাকিলে হয় আৰু চাওঁচোন বাৰু কি হয় অলপ জ্বৰ লাগি আছে দৰৱ এটা খাই দিব লাগিব তেনেহ'লে ব'লক আৰম্ভ কৰোঁ আজি ভিডিঅ'টো ইয়াত আছে ভাত আৰু মুগ দালি আৰু অকণমান মাছ চিটি মাৰি মাৰি খোলা কৰি দিছোঁ চিনমান দেখি চাওকচোন আমাৰ চিনমান বগা পৰিলটো ঠিকে আছে ই একদম স্বাস্থ্য বেয়া হৈ গৈছে ইয়াত সেইকাৰণে এতিয়া মুগ দালি পানী অকণমান খুৱাবলৈ লৈ আহিছোঁ আচলতে লিভাৰটোৱে গৈছে নেকি ইয়াত বেয়াও লাগিছে শুই থাকে ন পটককৈ মৰিলে বুলিয়ে ভাবোঁ কিন্তু এতিয়া দৰৱ পাই খুৱাই আছোঁ এইকেইদিন এইকণ খাইছে কাৰণে আছে চাগে মই এতিয়া মোবাইলটো থ'ব লাগিব এনেকৈ খুৱাব নোৱাৰোঁ মুখখন ফালি ফালি খুৱাব লাগিব এতিয়া আহিছোঁ দুপৰীয়া ভাত সাজ ৰান্ধিবলৈ অলপমান সোনকালে সোমাইছোঁ পাকঘৰত কাৰণ আবেলিকৈ সোনকালে ওলাই মেলি ছোৱালী আনিব যাব লাগিব আজৰি হ'ব লাগিব সেয়েহে এনেকৈ এতিয়া ডাঙৰ বেঙেনা এটা পুৰি লৈছোঁ পুৰি সৰু সৰুকৈ কাটি ইয়াক কণীৰ সৈতে ভাজিম এনেকৈ খাই খুবেই ভাল লাগে আপোনালোকে খাই পাইছেনে আজি মই ৰেচিপি শ্বেয়াৰ নকৰোঁ যিহেতু অকণমান মোৰ খৰধৰ হৈছে আৰু মই নাখাওঁ মোৰ যিহেতু কাহ হৈ আছে মা দেউতা আৰু মিষ্টাৰলৈ কণী দি এয়া ভাজি ল'ম আৰু মোৰ কাৰণে মই ৰেডি কৰিছোঁ আলু পিটিকা দালি আৰু আলু পিটিকা এনেকৈ চিম্পলকৈ খাই যাম যিহেতু কাহ হৈ আছে স্বাস্থ্যটো আৰু বেয়া নহওক বুলি এনেকৈ অকণমান তেল মছলা কম খাম বুলি ভাবিছোঁ কিন্তু আজি বিয়া ঘৰত খাবই লাগিব তথাপিও এতিয়া যাতে মই বিয়ালৈ যাব পাৰোঁ তাৰ বাবে অকণমান স্বাস্থ্যটো ভালে ৰাখিবলৈ আলু পিটিকাই ভাতটো খাই যাওঁ এতিয়া মই ভাত পানীখিনি ৰেডি কৰোঁ আপোনালোকক আকৌ লগ পাই আছোঁ এই গাইজ ভাত পানী খাই আজৰি এতিয়া আৰু নগা টেঙা ৰ'দত দিছিলোঁ আজি ৰ'দটো বহুত ধুনীয়া নগা টেঙা একদম ধুনীয়াকৈ শুকাই গ'ল আজি দুখাম বলক এয়া নগা টেঙা শুকাই গ'ল পূৰা জলকীয়া ৰ'দত দি থৈছোঁ বটলত ভৰাবলৈ একেবাৰে ৰেডি হৈ আছে বেছিকৈ দিলেও শুকাই যাব আজি একদম পাৰফেক্ট হৈ গ'ল নগা টেঙা আৰু দেখি কাৰ কাৰ জিভা পানী ওলাইছে ক'ব দেই মোৰ নগা টেঙা খাই এই অৱস্থা আজি খৰধৰকৈ ওলাই আহিলোঁ বিয়া ঘৰলৈ এইফালে ভকত সেৱা কৰিলেই দৰা ওলাবলৈ হৈছে আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম চাই থাকিব কাৰণ মিউজিক থাকিব কপিৰাইট লাগিব পাৰে সেয়েহে মই আপোনালোকক এনেকৈ শ্বেয়াৰ কৰিছোঁ বাই বাই গৈ থাক
তোমালোকে ভণ্টি ক'ত হৈছা? মিঠুৱে বিয়াত ছোৱালী দিছে পুলি এটা মাৰ